ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম এদিন এখন কবরস্থানৰ ওচৰৰে গৈ আছিলে। সেই সময়ত ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম নিজৰ লগৰীসকলক ক'লে, হে মোৰ সাথীসকল, ভাইসকল, তোমালোকে জানিছনে জানা নাই, তোমালোকে বুজি পাইছনে পোৱা নাই, এইখন কবৰস্থানত যিমানবোৰ মুৰ্দা আছে এইবোৰ মুৰ্দা আল্লাহৰ আযাবত দুনিয়াৰ বুকুত তাবাহ বৰবাদ হৈ গৈছিলে। তেতিয়াই ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম কবৰবাসীসকলক প্ৰশ্ন কৰিলে, ইয়া আহলাল কৰিয়া, আয়ে কবৰবাসীসকল। তেতিয়া কবৰৰ পৰা আৱাজ আহি গ'ল, লাব্বাইকা ইয়া নবী আল্লাহ, হে আল্লাহৰ নবী ঈসা, আপুনি আমাক কি সুধিবলৈ খুজিছে? ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম ক'লে, মাযা জিনায়াতিকুম, তোমালোকে দুনিয়াৰ বুকুত কি কাম কৰিছিলা, কিনো গুনাহৰ কাম কৰিছিলা, ওয়ামাযা সবাবু হিলাকিকুম, যাৰ কাৰণে তোমালোকে দুনিয়াৰ বুকুত তাবাহ বৰবাদ হৈ গলা আল্লাহৰ আযাবত। তেতিয়া কবৰৰ পৰা আৱাজ আহিছিলে, হুব্বুদ দুনিয়া ওয়া সুহবাতুত তাৱাগীত, আমি দুনিয়াৰ বুকুত দুটা বস্তুৰ মহব্বত কৰিছিলো, এই দুটা বস্তুৰ কাৰণে আমি দুনিয়াৰ বুকুত আল্লাহ পাক রব্বুল আলামিনৰ আযাবত তাবাহ বরবাদ হৈ গৈছিলো। এই দুটা বস্তু কি? হুব্বুদ দুনিয়া, দুনিয়াক মহব্বত কৰিছিলে। কেনেকৈ মহব্বত কৰিছিলে? কা উম্মি ওয়ালাদিহা, নিজৰ মাক নিজৰ সন্তানক যেনেকৈ মহব্বত কৰে ঠিক তদ্রূপ তেনেকৈ দুনিয়াক মহব্বত কৰিছিলে। আজিৰ বৰ্তমান জামানাতো এনেকুৱা আমি মানুহ আছো, আমি আল্লাহ রসুল পাহৰি গৈছো, কোরআন হাদিসৰ প্ৰতি আমার কোনো খেয়াল নাই, কোরআন হাদিসৰ প্রতি আপনার মোর কোনো ভাব চিন্তা নাই, হালাল হারাম পাক না পাক জাইজ না জাইজ এইবোৰ চোৱাৰ সময় নাই। আপোনাক মোক মাথু লাগে দুনিয়া, ধন দৌলত আমাক লাগে লাগে, এনেকুৱা জামানাত বৰ্তমান আমি মানুহ এনেকুৱা হৈ পৰিছো, হয় না নয়? 2 নম্বৰ কিন্তু সুহবাতুত তাৱাগীত, আমি বেয়া মানুহৰ লগত সাথ দিছিলো, বেয়া মানুহৰ লগত বহিছিলো, কথাই মিলাইছিলো, সুৰত সুৰ মিলাইছিলো। এই দুটা বস্তুৰ কাৰণে আল্লাহ পাক রব্বুল আলামিনে আমাক দুনিয়াৰ বুকুত তাবাহ বৰবাদ কৰি দিছিলে। মোৰ ভাইসকল, মোৰ বন্ধুসকল, বৰ্তমান জামানাত আমি এনে কিমান মানুহ আছো না নাই? আমি বেয়া মানুহৰ লগত আজি বেছি সাথ দি আছো, বেয়াৰ লগত বেছি আমি কথা মিলাই আছো, সুৰত সুৰ মিলাই আছো না নাই? আজি কিমান এনেকুৱা আপুনি মই দুনিয়াৰ বুকুত মানুহ আছো, হয় না? যদি আপুনি মই এটা সত্য কথা ক'বলৈ যাওঁ, শুদ্ধ কথা এটা যদি ক'বলৈ যাওঁ, হক কথা যদি এটা কওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ স্থান নাই, আপোনাক মোক একচেপ্ট নকৰে, আপোনাৰ মোৰ বৰঞ্চ কি হৈ যায়, দুশ্মন বাঢ়ি যায়। মোর ভাইসকল, মোর বন্ধুসকল, চিন্তা কৰক, আমাৰ আগত আহিছিলে এনেকুৱা ঈসা নবী আলাইহিস সালাতু ওয়াস সালামৰ জামানাত এনেকুৱা মানুহক আল্লাহ পাক রব্বুল আলামিনে আযাব, দুনিয়াৰ বুকুত আযাব দি মাৰিছিলে। মোর ভাইসকল, মোর বন্ধুসকল, সত্য কথা কক, হক কথা কক, আল্লাহ পাক রব্বুল আলামিনে রাজি হব। দুনিয়া হৈছে খন্তকীয়া এটা দুনিয়া। আজি 60-70 বছৰৰ এটা জিন্দগী পাই আপুনি মই দুনিয়াৰ নামত পাগল বলিয়া হৈ যাই আছো না নাই? আজি দুনিয়াখনৰ নামত পাগল বলিয়া, ধন দৌলতৰ নামত এই দুনিয়া এদিন তাবাহ বৰবাদ হৈ যাব। এই দুনিয়াৰ পৰা এদিন আপুনি মই বিদায় ল'ব লাগিব। মোৰ ভাইসকল, মোৰ বন্ধুসকল, এইখন দুনিয়া খন্তকীয়া দুনিয়া হয়। আজি এইখন দুনিয়াৰ কাৰণে আজি নিজৰ স্বাৰ্থ পূৰণ নোহোৱালৈকে আপুনি মই কথা নাপাতো, এজনে আনজনৰ লগত নবহো, নিজৰ মুনাফা আদায় হ'লেহে আপুনি মই কথা কম, আপুনি মই তাৰ লগত বহিম, এনেকুৱা হৈ পৰিছে বৰ্তমান জামানাত মানুহে। সত্য কথা কক, শুদ্ধ কথা কক, আল্লাহ রসুল আপনার ওপৰত কি হব, রাজি হব। আল্লাহ পাক রব্বুল আলামিনে যিয়ে সত্য কথা কব, সত্য কথা লৈ যাব, আজি সেই সকল ব্যক্তিক আল্লাহ পাক রব্বুল আলামিনে কি কৰিব, মদত কৰিব।